লিভ ইন ৰিলেশ্যনশ্বিপ ঠিক আছে যোনটো মোৰ কপালত নাই তো এপিএসসি ৰিসেন্টলি হৈ গল মেইনছ ঠিক আছে তো ফাৰ্স্ট পেপাৰখন আছিল তোমাৰ এসএ পেপাৰ টোটাল 8খন এসএ থাকে সেকশন এ সেকশন বি সেকশন এ থাকে 4খন এসএ সেকশন বি থাকে 4খন এসএ ঠিক আছে টোটাল তো এই 4খনৰ ভিতৰত এখন লিখিব লাগে সেকশন এৰ পৰা আৰু সেকশন বিৰ পৰা এখন লিখিব লাগে 4খনৰ ভিতৰত টোটাল মাৰ্ক হল তোমাৰ 250 125 কে এখন এসএ থাকে ঠিক আছে এখন এসএ 125 মাৰ্ক টোটাল হল 250 মাৰ্ক আৰু তোমাৰ ষ্টেণ্ডাৰ্ড সাইজ হল একচুয়ালি 1200 ওয়ার্ডত লিখিব লাগে 1200 ওয়ার্ড ষ্টেণ্ডাৰ্ড সাইজ তো ষ্টেণ্ডাৰ্ড সাইজ 1200 ওয়ার্ড হিচাপত 12টা পেজ এটা আৰু যদি আমি পাৰ পেজ হিচাপত ধৰো 100 পেজ কে 100 ওয়ার্ডস কে এটা পেজ তো টোটাল 12টা পেজ থাকে আৰু এপিএসসি তোমাক দিব 20টা পেজ এপিএসসি দিব তোমাক 20টা পেজ এতে তোমাৰ কথা তুমি 20টা লিখিব পাৰা 15টা লিখিব পাৰা 10টা লিখিব পাৰা 12টা লিখিব পাৰা বাট 12টা হল তোমাৰ ষ্টেণ্ডাৰ্ড একদম পেজ হল 12টা পেজ বাকি 20টা লিখিলে এটা প্ৰবলেম কি হ'ব পাৰে মেবি নেক্সট এছেখনলৈকে তোমাৰ টাইম নহব পাৰে ঠিক আছে সস ফাৰ্স্ট এছেখন পুৰা ভালকে লিখিলা পুৰা 20টাৰ ভিতৰত 20টা পেজ লিখি দিলা নেক্সট এছেখনৰ কাৰণে মেবি তোমাৰ টাইম নহব পাৰে বাট তুমি যদি টাইম মেনেজমেন্ট কৰিব পাৰা দেন ওকে বাট কন্টেন্টটো লাগিব তোমাক সেই হিচাপত বিকজ নৰ্মেল এছে নহয় বিকজ আমি এছে লিখিছো আগতে স্কুলত ঠিক আছে স্কুলত কি লিখিছিলো প্ৰিয় সাহিত্যিক গৰু ঠিক আছে বাট ইয়াত সেনেকুৱা নহয় ইয়াত অলপমান কন্টেন্ট লাগিব মেইনলি তো আৰু স্কুলত এছে কি আছিল 4টা 5টা পেজৰ এছে থাকে সেইটো লিখিব পাৰি বাট ইয়াত 12টা পেজ লিখাৰ কাৰণে একচুয়ালি কন্টেন্ট লাগিব আৰু 12টা পেজ ডিভাইড কৰি লবা তোমালোকে ঠিক আছে আৰু জেনাৰেল ষ্টাডিজ যদি পেপাৰ লিখা জেনাৰেল ষ্টাডিজত কি থাকে 150 ওয়ার্ডত যেনেকৈ দুটা পেজ থাকে 250 ওয়ার্ডত 4টা পেজ থাকে তো আমি ভাগ কৰলো ন ইন্ট্ৰোডাকশন বডি এন্ড কনক্লুজন তো এছেটো হেনেকুৱা থাকে ঠিক আছে এছেট ফাৰ্স্ট 1.5 পেজ হ'ব তোমাৰ ইন্ট্ৰোডাকশন লাষ্ট 1.5 পেজ হল তোমাৰ কনক্লুজন ঠিক আছে টোটাল 3 পেজ গল ইন্ট্ৰোডাকশন এন্ড কনক্লুজনত মাজত থাকিলে বডি লিখাৰ কাৰণে 9টা পেজ ওকে বাট ইন্ট্ৰোডাকশন কনক্লুজন অলপমান ভালকে লিখিব লাগিব বাকি বডি কন্টেন্ট নাই অলপমান আপডান অলপমান কিবা কৰিব পাৰা বাট ইন্ট্ৰোডাকশন আৰু কনক্লুজন একচুয়ালি পঢ়ি চাই তেওঁলোকে যদি ইন্ট্ৰোডাকশনতে যদি তুমি যি কনটেক্সট লিখিছে এছেখনত যি লিখিছে হেতু যদি লিখা নাই দেন মাৰ্ক কম আহিব অফ কোৰ্স ঠিক আছে সেইটো হল তোমাৰ ষ্টেণ্ডাৰ্ড 1.5 পেজ ফাৰ্স্ট ইন্ট্ৰোডাকশন সেকেন্ড লাষ্ট 1.5 পেজ হল তোমাৰ কনক্লুজন মাজত হ'ব তোমাৰ বডি টোটাল হৈ গল তোমাৰ 12টা পেজ ষ্টেণ্ডাৰ্ড সাইজ 1200 ওয়ার্ড 12টা পেজ আৰু সেকেন্ড কথা তুমি জিএছত কি লিখা বুলেট পইণ্ট হিচাপে ইউজ কৰা বুলেট পইণ্ট ফ্লো চাৰ্ট ডায়াগ্ৰাম মেপছ সেইবিলাক ইউজ কৰা জিএছত জেনাৰেল ষ্টাডিজত পেপাৰত বাট এছেট সেইবিলাক ইউজ কৰিব নোৱাৰা এছেট বুলেট পইণ্ট এভয়েড একেবাৰে এটা বুলেট পইণ্ট ইউজ কৰিব নোৱাৰা এছেট ডায়াগ্ৰামো ইউজ কৰিব নোৱাৰা এছেট ডাইৰেক্টলি ইউজ কৰিবা তোমালোকে পেৰাগ্ৰাফ এটা পেজত দুটা তিনিটা পেৰাগ্ৰাফ থাকিব লাগিব মাষ্ট বি যে অকল এটা পেজ লিখিছো এটা পেৰাগ্ৰাফে লিখি দিছো তেনেকুৱা নহয় এটা পেজত দুটা তিনিটা পেৰাগ্ৰাফ মাষ্ট বি থাকিব লাগিব ওকে তাৰ ফাৰ্স্ট তোমালোকৰ চোৱা এছেৰ ইন্ট্ৰোডাকশন টাইপস বহুত আছে জিএছৰ যেনেকৈ ইন্ট্ৰোডাকশন টাইপ যদি তোমাৰ ইকোনমিক্সৰ কোৱেশ্চন হয় বা সায়েন্স এণ্ড টেকৰ কোৱেশ্চন হয় ষ্টেটিষ্টিক্স বা ডাটা দি ষ্টাৰ্ট কৰিব পাৰা তোমালোকে সাপোজ পভাৰ্টি ৰিলেটেড কিবা এটা কোৱেশ্চন সুধিছে তোমাৰ লগত কি আছে ডাটা আছে ফ্যাক্টস আছে তুমি কেনেকৈ ইউজ কৰিব পাৰা জিএছৰ এনসাৰ বাট এছেট তেনেকুৱা নহয় এছেট একচুয়ালি দুটা টাইপৰ থাকে এটা হল তোমাৰ ডেফিনেশন থ্ৰু দি যাব পাৰা যি কনটেক্সট সুধিছে সেকেন্ড যাব পাৰা তোমাৰ এনিকডটছ মিন্স ষ্টৰিজ যিকোনো এটা ষ্টৰিজ তুমি বনাই ল'ব লাগিব আৰু সেকেন্ড এটা ভুল হয় তোমালোকৰ বহুতৰ এক্সপেৰিয়েন্স এটা ভুল হয় এটা ষ্টৰি দি ষ্টাৰ্ট কৰি দিয়ে ইন্ট্ৰোডাকশন বাস এন্ডিংও যোনটো ষ্টৰি দি ষ্টাৰ্ট কৰিছে এন্ডিংও সেইটো ষ্টৰি দিয়ে কৰিব লাগিব ঠিক আছে যেনেকৈ মুভি চালে কি হয় ফাৰ্স্ট হিৰো এন্ট্ৰি মাৰে ন একদম ঠিক আছে লাষ্টতো হিৰোই শেষ কৰে ন লাষ্টত হিৰো এন্ট্ৰি ধৰি শেষ কৰে তো ফাৰ্স্ট বিগিনিং যেনেকুৱাকৈ এন্ট্ৰি মাৰিছে তোমালোকৰ ষ্টৰি এটা লাষ্ট এন্ডিংও তেনেকুৱা ষ্টৰিটো দিয়ে শেষ কৰিব লাগিব কিন্তু বহুতৰ প্ৰবলেম হয় কি মাজত লিংক নবহে ফাৰ্স্ট ষ্টাৰ্ট কৰি দিলে তো ভাল ইন্ট্ৰোডাকশন এটা ষ্টাৰ্ট কৰিলে ষ্টৰি দি লাষ্টত কিবা এটা লিখি দিলে বেলেগ এটা নৰ্মেল ইন্ট্ৰোডাকশন নৰ্মেল কনক্লুজন এটা লিখি দিলে সেইটো বস্তুৰ পৰা দূৰত থাকিবা সেইটো বস্তু এভয়েড কৰিবা ঠিক আছে আৰু সেকেন্ড হল তোমালোকৰ যেটো পেৰাগ্ৰাফ থাকিব পইণ্ট লিখা তো কিছুমান কানেক্টিং ওয়াৰ্ড ইউজ কৰিব লাগিব যেনেকৈ ফাৰ্স্টলি নাম্বাৰ 1 পইণ্ট দিব নোৱাৰা তুমি ফাৰ্স্টলি সেকেন্ডলি থাৰ্ডলি এনেকুৱাকৈ লিখিব লাগিব হাউএভাৰ ঠিক আছে তো দেয়াৰফৰ এইবিলাক কানেক্টিং ওয়াৰ্ড মিন্স এটা পেৰাগ্ৰাফৰ লগত এটা পেৰাগ্ৰাফ লিংক থাকিব লাগিব এনেকুৱা নহয় যে এটা পেৰাগ্ৰাফ লিখি দিছো কমপ্লিটলি বেলেগ এটা পেৰাগ্ৰাফ লিখি দিছো কমপ্লিটলি বেলেগ তেনেকুৱা নহয় এটা পেৰাগ্ৰাফ প্লাস এটা পেৰাগ্ৰাফ লিংক থাকিব লাগিব তো ফাৰ্স্ট কৰিবা এটা ষ্টৰি দি ফাৰ্স্ট পেৰাগ্ৰাফ খতম সেকেন্ড পেৰাগ্ৰাফত তুমি কবা যোনটো আসলে তোমাৰ এছেৰ কনটেক্সট সেই কনটেক্সটো আহিব থাৰ্ড পেৰাগ্ৰাফত আহিব তোমাৰ ইন দিস এছে মিন্স ফ্ৰেজেস যে এই এছেখনত কি কব যায় আছা তোমালোকে তো এক্সামিনাৰে যেতিয়া থাৰ্ড পেৰাগ্ৰাফটো পঢ়িব গমে পাই যাব তুমি এছেখনত কি লিখি আছা তো লিখিব লাগিব ইন দিস এছে উই আৰ গোইং টু ডিসকাস এবাউট দিস পজেস দিস ৰিজনস বা এনিথিং এলস যি লিখা তোমালোকে
এছেখন গোটেই ডাইমেনশ্যন বিলাক এক্সপ্ল'ৰ কৰিব লাগিব পলিটিকেল ডাইমেনশ্যন ইকনমিক ডাইমেনশ্যন সকলোবিলাক ডাইমেনশ্যন কি কৰিব লাগিব তোমালোকে এক্সপ্ল'ৰ কৰিব লাগিব তেতিয়াহে তোমাৰ প্ৰপাৰ এছে আৰু লাষ্ট 1.5 পেজো সেনেকুৱাকে একদম এণ্ডিং কৰি এটা কনক্লুজন দি ইন কনক্লুজন দেন দিলা দেন কানেক্ট কৰিলা তোমাৰ কনটেক্সটৰ লগত আৰু একদম এণ্ড পেৰাগ্ৰাফটো হ'ব তোমাৰ যোনটো ষ্টৰী দি ষ্টাৰ্ট কৰিছিলা সেই ষ্টৰীটোৱে এণ্ড কৰিব লাগিব তো অলপমান টাইম লাগিব আৰু এছৰ সেনেকুৱা নহয় যে এছৰ প্ৰপাৰ ডেডিকেটেড চিলেবাছ আছে জিএছ পেপাৰ 1 হিষ্ট্ৰী ডেডিকেটেড চিলেবাছ আছে জিএছ পেপাৰ 3 ইকনমি ডেডিকেটেড চিলেবাছ আছে আৰু এছৰ ডেডিকেটেড চিলেবাছ নাই এছে সকলোবোৰৰ পৰা অভাৰঅল উঠাব লাগিব হিষ্ট্ৰীৰ পৰা অলপমান উঠাব লাগিব পলিটিৰ পৰা অলপমান উঠাব লাগিব ইকনমি জিঅ'গ্ৰাফি এনভাইৰনমেণ্ট সায়েন্স সকলোবিলাকৰ পৰা উঠাব লাগিব এছে ঠিক আছে তো প্ৰপাৰ ডেডিকেটেড চিলেবাছ নাই আৰু এছে ৰাইটিং কেতিয়া কৰিব পাৰা তোমালোকে যেতিয়া অভাৰঅল আণ্ডাৰষ্টেণ্ড থাকিব সকলোবিলাক ছাবজেক্টৰে সাপোজ তুমি পলিটি পঢ়াই নাই হিষ্ট্ৰী পঢ়াই নাই ইকনমি পঢ়া নাই ডাইৰেক্ট এছে বোলে প্ৰেক্টিছ কৰি আছো তেনেকুৱা ন তেতিয়া কি নবহিব লিংক নবহিব পলিটি বোলে পঢ়াই নাই গমে নাপাবা তুমি হিষ্ট্ৰী কণ্টেক্সট আনিব নোৱাৰিবা তুমি তো এটলিষ্ট ফাৰ্ষ্ট মেইন কোৰ ছাবজেক্ট যিকেইটা আছে এটলিষ্ট কোৰ ছাবজেক্ট কেইটা হিষ্ট্ৰী পলিটিক্স জিঅ'গ্ৰাফি ইকনমি তোমাৰ এইকেইটা হ'ল কোৰ আৰু সায়েন্স এণ্ড টেক এনভাইৰনমেণ্ট যোনকেইটা প্ৰিলিমছত লাগে এইকেইটা হ'ল কোৰ ছাবজেক্ট সেইকেইটাতো ফাৰ্ষ্ট অফ অল কমপ্লিট কৰিব লাগিব আৰু ছেকেণ্ড আৰু এটা ইম্পৰ্টেণ্ট আছে তোমালোকৰ এথিক্স জিএছ পেপাৰ 4 এথিক্স এথিক্সৰো বহুতখিনি ডাইমেনশ্যন তোমালোকে এছে টানিব পাৰা ওকে আৰু এইবাৰো যদি এছে এইখন মন কৰা আৰু চোৱা এটা বস্তু এছে দুটা টাইপৰ আহে এটা হ'ল তোমাৰ কাৰেণ্ট এফেয়াৰ্ছ বেছড আৰু এটা হ'ল তোমাৰ ফিলচফিকেল এছে ইউপিএসসিত মেইনলি কি কৰে সেকশন এ সেকশন বি দুটা থাকে ন এটা সেকশন কমপ্লিটলি 4খন পেপাৰ কি দিয়ে ফিলচফিকেল দিয়ে আৰু এটা সেকশন দিয়ে কারেন্ট এফেয়ার্স বেস এপিএসসি লাস্ট ইয়ার দিছিলে ফিলচফিকেল এটা দুটা মান এবাৰ কিন্তু ফিলচফিকেল দিয়া নাই এপিএসসি এইবাৰ কমপ্লিটলি দুটা সেকশনে কারেন্ট এফেয়ার্স বেস কৰি দিছে আৰু ইউপিএসসি লাস্ট 2-3 ইয়াৰ্ছৰ পৰা কারেন্ট এফেয়ার্স খোদা বাদ দিছে কমপ্লিটলি ফিলচফিকেল আঠখন এছে ফিলচফিকেল পঢ়িছে তেওঁলোকে লাস্ট ইয়াৰ বাট ফিলচফিকেল এছে অলপমান প্ৰবলেম হয় because যদি কনটেক্সটটো যদি তুমি গম পোৱা নাই because philosophical essay কি দিয়ে এটা কোটেশন দিব সেই কোটেশনটো ফাৰ্স্ট তুমি ডিকোড কৰিব লাগিব জেনাৰেল আন্ডাৰষ্টেণ্ডিংত দেন ডিকোড কৰি লিখিব লাগিব সাপোজ যদি কোটেশনটো ডিকোড কৰোতে যদি তোমাৰ কিবা কাৰণ ভুল হৈ গল এন্টায়াৰ এছেখন কি হৈ যাব বেলেগ লাইনত গুচি যাব 12 ফেলখন চাইছা চাগে 12 ফেল ৰিসেন্ট মুভি ওলাইছিলে তাতে এটো কেছে হৈছিলে গোটেই যোনটো এনসাৰ আছিল এনসাৰটোৱে বেলেগ ফৰ্মত গুচি গল because কোৱেশ্চনটো বুজাত ভুল হৈ গল তো ফিলচফিকেল এছেৰ অলপমান প্ৰবলেম আছে বুজি পালে ইজি বাট বুজি নাপালে কিন্তু কমপ্লিটলি বেলেগ সাইডত ৰং সাইডত গুচি যাব তো তাৰ কাৰণ লাগিব তোমাক প্ৰেক্টিস আৰু হেতু কাৰণে ফিলচফিকেল এছেট হেল্প কৰিব তোমাৰ এথিক্স পেপাৰে বিকজ এথিক্সত গোটেইখিনি আছে তাতে আৰু কি আছে তোমাৰ ইণ্ডিয়ান ফিলচফাৰ থিংকাৰ লাগে ঠিক আছে ইণ্ডিয়ান ফিলচফাৰ এণ্ড ৱেষ্টাৰ্ণ ফিলচফাৰ্ছ সকলোবিলাক বস্তু পঢ়িব লাগিব তোমালোকে এথিক্সত আৰু কাৰোবাৰ যদি ইউপিএসসি যদি দিম বুলি ভাবিছা দেন পিএসআই হওক বা পাব্লিক এডমিনিষ্ট্ৰেশ্যন বা সোশিয়োলজি সেইবিলাকত কি লাগিব তোমাৰ থিংকাৰ্ছ বিলাক লাগিব সেই থিংকাৰ্ছ বিলাকো কিন্তু হেল্প কৰে এছেট হেল্প কৰে যদি ফিলচফিকেল এছেট থাকে আৰু এইবাৰ পেপাৰ এপিএসসিৰ পেপাৰ কমপ্লিটলি ডমিনেট কৰিছে কারেন্ট এফেয়াৰ্স ডাইৰেক্টলি কারেন্ট এফেয়াৰ্স ডাইৰেক্ট তোমাৰ যোনবিলাক সোসাইটিত চলি আছে আৰু মেইনলি কিহতে তোমাৰ টাৰ্গেট কৰিছে সোশ্যাল ইস্যুজ ওকে ফাৰ্স্ট স্টাৰ্ট কৰো আমি এছে পেপাৰ লিভিং ৰিলেশনশিপ ঠিক আছে যোনটো মোৰ কপালত নাই ফার্স্ট টপিক আহিলে তোমাৰ এছে তো সোসাইটি দিছে কিয় তোমাৰ সোসাইটিত চলি আছে এটো ইস্যুজ ওকে তো সোসাইটিৰ ইস্যুজটো চলি আছে কাৰণে তোমাক ডাইৰেক্টলি দি দিলে কোৱেশ্চনছ আৰু গোটেই এন্টাৰ 1 ইয়াৰ টু সেই স্পট চলি আছিল কিবা এটা নহয় কিবা এটা এডিটৰিয়েল আহে লিভিং ৰিলেশনশিপৰ ওপৰত ঠিক আছে তো মোৰটো প্ৰেক্টিকেল এক্সপেৰিয়েন্স নাই যাৰ যাৰ এক্সপেৰিয়েন্স আছে প্ৰেক্টিকেল কাৰোবাৰ যদি দেন শেয়াৰ কৰিব পাৰা কোনোবাই ঠিক আছে আৰু ৰিলেশনশিপ লিভিং ৰিলেশনশিপ মিন্স কি এটা থাকে তোমাৰ মেৰিড ঠিক আছে মেৰিজটো কি তোমাৰ ফৰ্মেল মেৰিজটো হ'ল তোমাৰ ফৰ্মেল আৰু লিভিং ৰিলেশনশিপটো হ'ল ইনফৰ্মেল চোৱা নিমপাত তোমাৰ বইল কৰি খালেও তিতা লাগিব ভাজি খালেও তিতা লাগিব ঠিক আছে তো লিভিং ৰিলেশনশিপে হওক বা মেৰিজে হওক তিতাটো লাগিবই ওকে আৰু ডাইৰেক্টলি এইবাৰ টপিক তোমালোকে এনেকুৱা ডাইৰেক্টলি তোমাক কনটেক্সট নোপোৱা কারেন্ট এফেয়াৰ্স মেগাজিনতো নোপোৱা যে লিভিং ৰিলেশনশিপৰ কিবা ইস্যু আছে অবভিয়াছলি আছিলে অলপমান ইস্যুজ তো আৰু উত্তৰাখণ্ডে তোমাৰ বিল পাছ কৰিছিলে যে যোনবিলাকে লিভিং ৰিলেশনশিপত আছে তেওঁলোকে গভৰ্ণমেণ্টৰ তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বাছি গলে অসমত নাই ঠিক আছে বাট উত্তৰাখণ্ডত থাকিলে কিন্তু লাগিব তাতে মিন্স গভৰ্ণমেণ্টৰ তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যদি থাকে তো সেইটো হিচাপত মানে কনটেক্সট আছিলে নিউজৰ আছিলে আৰু বাৰে বাৰে এডিটৰিয়েল বিলাক আহি আছিলে তো সেইটো কনটেক্সট উঠালে এপিএসসি আৰু এপিএসসি গম পালে যে এইবিলাক প্ৰবলেম হৈ আছে আজিকালি সিহঁতে দেখা পালে চাগে নিজৰ ল'ৰা ছোৱালীও আছিল সেনেকে তো সেইটো কাৰণে উঠাই দিলে কুৱেশ্যনছ লিভিং ৰিলেশনশিপস ৰাইটস এণ্ড ৰেছপন্সিবিলিটিজ
তো মেইনলি প্ৰবলেম কি হৈছে এই কনটেক্সটটো অকল কুৱেশ্যন লিভিং ৰিলেশ্যনশ্বিপৰ ওপৰত লিখিব দিয়া নাই ঠিক আছে তো ইংলিছত হয়তো কিছুমান প্ৰবলেম হ'ব পাৰে অসমীয়াত লিখিলে তো এইবিলাক আছে ভালি পেলাবা ৰিলেশ্যনশ্বিপটো সবেই জানে ন কি বুজাব লাগে সবেই জানে ৰিলেশ্যনশ্বিপ আছেই চবৰে তো বাট ইয়াতে প্ৰবলেম এটা হৈ গৈছে যদি কনটেক্সট তুমি বুজি নোপোৱা বেলেগ ডাইৰেকশ্যনত গুচি যাব তোমাৰ এণ্টায়াৰ এছেখন ইয়াত লিখিব কি দিছে ৰাইটছ এণ্ড ৰেছপনচিবিলিটিজ অকল কিন্তু লিভিং ৰিলেশ্যনশ্বিপৰ বিষয়ে লিখিব নিয়া নাই ঠিক আছে লিখিব দিছে ৰাইটছ এণ্ড ৰেছপনচিবিলিটিজ বিকজ কিয় চোৱা লিভিং ৰিলেশ্যনশ্বিপৰ কিছুমান ৰাইটছ থাকিব লাগে আৰু অকল তুমি ৰিলেশ্যনশ্বিপত আছা ডাজ নট মিন তোমাৰ ৰেছপনচিবিলিটি নাই সেইটো লিভিঙে হওক বা ফৰ্মেলতে হওক এটলিষ্ট ৰেছপনচিবিলিটি থাকে বিকজ আমাৰ ফৰ্মেল মেৰিয়েজ চিষ্টেমটো এটা ফৰ্মেল সোসাইটি এটা ৰেকগনাইজ কৰি দিয়ে ঠিক আছে এই সাতবাৰ ঘূৰি ঘূৰি হাত পাক মাৰি পেলাই এটা সোসাইটিয়ে ৰেকগনাইজ কৰি দিয়ে সেইটো তোমাৰ মেৰিজ ফৰ্মেল ৰিলেশ্যনশ্বিপ বা লিভিঙতো তোমাৰ আছে ৰেছপনচিবিলিটি অফক'ৰ্চ তোমাৰ লগত লিভিং ৰিলেশ্যনশ্বিপ মিছ দুটা পাৰ্টনাৰ একেলগে থাকিব মেল ফিমেল আৰু আজিকালি মেল ফেমিলি আজিকালি ফেমিলি ফেমিলি থাকিব পাৰে মেল মেলো থাকিব পাৰে আজিকালি প্ৰবলেম বহুত অ'কে তো চোৱা ফাৰ্ষ্ট এইটো হ'ল টপিক এই টপিকটোৰ ওপৰত তোমালোকে ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন তোমালোকে নিজৰ এনিকডট ষ্টৰী হিচাপত দিব পাৰা সেইকাৰণে কৈছো প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ থাকে যদি নিজৰ ষ্টৰী লিখিব পাৰা ওকে তো ফাৰ্ষ্ট ষ্টৰী হিচাপত ষ্টাৰ্ট কৰিবা তোমালোকে কাৰোবাৰ এটা নাম লিখিবা XYZ এনিথিং এলছ তো এনেকে প্ৰবলেম আছিলে এনেকে ৰেছপনচিবিলিটি আছে এনিথিং এলছ তোমাৰ কিন্তু তোমাৰ নিজৰ ষ্টৰী সেইটো হ'ল তোমাৰ ফাৰ্ষ্ট পেৰাগ্ৰাফ ছেকেণ্ড আহিব তোমাৰ এই কনটেক্সটটো যে অকল ৰিলেশ্যনশ্বিপে নহয় তোমাৰ কি আছে ৰেছপনচিবিলিটিও আছে ঠিক আছে অকল ভাল পালে নহ'ব অবভিয়াছলি ৰেছপনচিবিলিটিও আছে ন কিছুমান ঠিক আছে টাইম মতে সময়মতে ফোন কৰিব লাগিব মেছেজ কৰিব লাগিব ৰেছপনচিবিলিটি কিছুমান আহি যায় আৰু ৰাইটছ কিছুমান আহি যায় লিভিং ৰিলেশ্যনশ্বিপ ডেড ৰিলেশ্যনশ্বিপ নহয় লিভিং হৈ থাকে য়েছ লিভিং ৰিলেশ্যনশ্বিপ ডেড নহয় লিভিং হৈ থাকে এটা কৈছে ঠিক আছে তো ৰাইটছ এণ্ড ৰেছপনচিবিলিটি ছেকেণ্ড পেৰাগ্ৰাফ আহিব তোমাৰ কনটেক্সট কানেক্ট কৰিব লাগিব যি কুৱেশ্যন সুধিছে ৰাইটছ এণ্ড ডিউটিছৰ কনটেক্সট থাৰ্ড পেৰাগ্ৰাফ লিখিব লাগিব তুমি ইন দিছ এছে we are going to discuss about the living relationship what is living relationship what is the rights about living relationship and what is the responsibilities about the living relationship explain কৰিব লাগিব এটা এটাকে ফাৰ্ষ্ট লিখিব লাগিব তোমালোকৰ লিভিং ৰিলেশ্যনশ্বিপ কি হয় কনটেক্সটটো মিনিংটো ছেকেণ্ড ৰাইটছ কি কি আছে থাৰ্ড আহিব তোমাৰ ৰেছপনচিবিলিটিজ অলপমান ইয়াতে আহিব তোমালোকৰ পলিটিকেল কানেকশ্যন বিকজ কি দি আছে তোমাৰ ৰাইটছ ঠিক আছে ৰাইটছ বুলি কোৱাৰ লগে লগে আহিল তোমাৰ পলিটিকেল কানেকশ্যন আৰু লিভিং ৰিলেশ্যনশ্বিপ আমাৰ টপিকটো যদি পঢ়া তোমাৰ অলপমান কনটেক্সট টানিব পৰা জিএছ পেপাৰ 1 ইণ্ডিয়ান সোসাইটি বিকজ তাতে এটা কি আছে ফেমিলি চিষ্টেম আছে ভেলু চিষ্টেম আছে মেৰিয়েজ চিষ্টেম আছে নেক্সট টানিব পৰা কনটেক্সট এথিক্সৰ পৰাই এথিক্সত কি আছে ভেলু আছে ভেলুজ মৰেলছ এইবিলাক আছে তোমাৰ এথিক্সত সকলোবিলাকৰ পৰা কনটেক্সট টানিব লাগিব ঠিক আছে মই এটা জাষ্ট মডেল এটা এনসাৰ বনাই দিছো বাকি তোমালোকৰ নিজৰ হিচাপত মডিফাই কৰি লও পিডিএফ পাইছা তোমালোকে সবে আই থিংক গ্ৰুপত শ্বেয়াৰ কৰা হৈছে পিডিএফ কমপ্লিট পিডিএফটো শ্বেয়াৰ কৰা হৈছে তো সেইখিনি বস্তু ইয়াতে খালি কেমেৰাত দেখা নাপায় কাৰণে ইয়াতে স্লাইডত দি দিয়া আছে সেম বস্তু সেম সেইখিনি পিডিএফটোৱে ওকে খালি ইয়াতে দেখা নাপায় কাৰণে ইয়াতে দিয়া আছে সো মই জাষ্ট অলপমান লিখি দিছো জাষ্ট মডেল এটা হিচাপত বাকি তোমাৰ হিচাপত তুমি নিজে ক্ৰিয়েট কৰিব লাগিব কিন্তু লিখিব লাগিব মই কৈছো ফাৰ্ষ্ট ষ্টৰী দি ষ্টাৰ্ট কৰিবা এটা যিকোনো ষ্টৰী XYZ পাৰ্সন এটা ষ্টৰী সেকেন্ড পেৰাগ্ৰাফত তুমি কানেক্ট কৰিবা লিভিং ৰিলেশ্যনশ্বিপ এণ্ড ৰাইটছ এণ্ড ডিউটিজ থাৰ্ড পেৰাগ্ৰাফত কানেক্ট কৰিবা তুমি কি হয় তুমি এই এছেখনত কি ক'ব যায় আছা ঠিক আছে ইন দিস এছে we are going to discuss it will thesis তো থাৰ্ড পেৰাগ্ৰাফটো পঢ়িলে এক্সামিনাৰে গম পাই যাব এন্টাৰ এছেখনত আছে কি আৰু লাষ্টত কনক্লুজনো কিন্তু যোনটো ষ্টৰী দি ষ্টাৰ্ট কৰিবা সেইটো ষ্টৰী দি লাষ্টত কনক্লুজনো শেষ কৰিব লাগিব ঠিক আছে অলপমান টাফ হৈ যায় বিকজ কনটেক্সট তোমালোকৰ অলপমান মেবি 12টা পেজ অলপমান প্ৰবলেম হৈ যাব পাৰে বাট আহিব অফক'ৰ্চ কনটেক্সট তো লিখি থাকিলে কনটেক্সট আহিবই আৰু উপায় নাই লিখিবতো লাগিব না এক্সামত ঠিক আছে তো ফাৰ্ষ্ট পেৰাগ্ৰাফ The evolving context of social norms and individual liberties have brought to the fore a complex and contentious issues live in relationship. Once considered taboo, these relationships are now increasingly gaining acceptance albeit with varying degree of social sanction. Means ki agote ki ase agote relationship buli kole mar dibo. Yes, ete tumi ঘৰত কৈ দিয়াচোন মা মই এটা ছোৱালীক ভাল পাওঁ বুলি প্ৰথম কব কোচিং কৰা বাদ দে তো ঘৰতা ঠিক আছে তো ৰিলেশ্যনশ্বিপ বুলিলে মাৰ দিব আৰু তো লিভিং গলে তো শেষে তো এতিয়ালৈকে আমাৰ সোসাইটিত এতিয়ালৈকে অহা নাই আহিছে ক'ত অলপমান আৰবান এৰিয়া চিটি এৰিয়াবিলাকত আহিছে মেইনলি তোমাৰ কনচেপ্ট হ'ল ৱেষ্টাৰ্ণ কনচেপ্ট ঠিক আছে ৱেষ্টাৰ্ণতো একো প্ৰব্লেমে নাই বাট সেই ৱেষ্টাৰ্ণখিনি আমি আজিকালি ইণ্ডিয়ানটো ডাইৰেক্ট ৱেষ্টাৰ্ণে ফ'ল' কৰি আছো ন ডাইৰেক্ট ৰেডিমেড ডাইৰেক্ট ব্লাইণ্ড ফ'ল' কৰি আছো তো চিটি এৰিয়াবিলাক অলপমান বেছিকে গ্ৰ'য়িং হৈছে যেনেকি মুম্বাই দিল্লী ইভেন গুৱাহাটীতো ঠিক আছে ইভেন গুৱাহাটীতো ডিব্ৰুগড়ত আই ডণ্ট ন' মই গুৱাহাটীৰ চিটুৱেশ্যন জানো চব কৈছো গুৱাহাটীতো এতিয়ালৈকে আহি গৈছে লিভিং ৰিলেশ্যনশ্বিপ বাট এতিয়া যোনটো আগতে যোনটো এইটো টেবু হিচাপত বনা গৈছিলে যে এইটো ভাল কাম নহয় বেয়া কাম হয়
বাট এইটো কিন্তু এতিয়া ৰিচেণ্ট ছ'চাইটিটো গ্ৰ' হৈ আছে আৰু এইটো তোমাৰ চোৱা কিছুমান বেনিফিটো আছে কিছুমান প্ৰব্লেমেটিকো আছে প্ৰব্লেমিক মিনছ কি তোমাৰ এটা মেৰিজৰ ক্ষেত্ৰত এটা তোমাৰ বণ্ডিং থাকে ঠিক আছে এটা তোমাৰ প্ৰপাৰ এটা লিগেল ৰাইটছ থাকে যদি কিবা মেৰিজৰ ক্ষেত্ৰত যদি কিবা প্ৰব্লেম হয় তোমাক কোনে চাব কোৰ্টে চাব তোমাৰ লিগেল ৰাইটছ আছে বাট লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত একো ৰাইটছ নাই ন ঠিক আছে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত একো ৰাইটছ নাই তো সেইটো কাৰণে এটা কমপ্লেক্স ইছ্যু হৈ গৈছে চাপোজ থাকিব ঠিক আছে 5 to 10 ইয়াৰ্ছ থাকিলে দেন তোমাৰ এৰাৰি হ'ল ব্ৰেকআপ হ'ল বাট সেইটো বহুতখিনি কথা আহি যায় ৰেছপনচিবিলিটি আছে কিছুমান বস্তু যি তেনেকে মেৰিজৰ ক্ষেত্ৰত কি হ'ব ডিভোৰ্চৰ ক্ষেত্ৰতো কিছুমান আহি যায় কনটেক্স বাট ইয়াৰ ক্ষেত্ৰতো এটা ফৰ্মেল বণ্ডিং নাই ন তো সেইটো কাৰণে ছ'চাইটিত এইটো এটা ডাঙৰ সমস্যা হয় এডভান্টেজো হয় ডিছএডভান্টেজো হয় তো সেইটো কাৰণে আহি গ'ল তোমাৰ কুৱেশ্যনছ মই কেনে কৈছোঁ এৱাৰনেছ জাগ্ৰত কৰা যিমানে বেছি এৱাৰ থাকিব ন যিমানে বেছি এৱাৰ থাকিব সিমানে তোমাৰ টপিকবিলাক সলভ কৰা ইজি হ'ব আৰু এইবিলাক কুৱেশ্যন ডাইৰেক্ট চিম্পল কুৱেশ্যন হয় ডাইৰেক্ট তোমাৰ ছ'চাইটিত দেখা পোৱা কুৱেশ্যন হয় ঠিক আছে তো এটা সময়ত এইটো বেয়া কাম বুলি মানা গৈছিলে বাট আজিকালি ক্ষেত্ৰত এইটো ৰাইজ হৈ আছে ডে বাই ডে ইনক্ৰিজিং হৈ আছে তো কি হৈছে তাৰ ফলত এজ এ কনচিকুৱেঞ্চ এইবিলাক হ'ল তোমাৰ কানেক্টিং ৱৰ্ড এজ এ কনচিকুৱেঞ্চ লিগেল এণ্ড ছ'চিয়েল landscape surrounding living relationship has witnessed significant transformation okay significant transformation then third paragraph to moi tu yete in this essay delves into the intricate interplay of rights and responsibilities within the context of living relationship car context jontu question kudise because question to kisle living relationship rights and responsibilities only living nohoy ঠিক আছে সেকেন্ড লিখা হৈছে this essay delves into the intricate interplay of rights and responsibilities within the context of living relationship examining the legal framework কি legal framework আছে social implications and the need for a balanced approach তো এইখিনি বস্তুই আমি ডিসকাশন কৰিম এসেট এইটো হ'ব তোমাৰ থাৰ্ড প্যাৰাগ্ৰাফটো ওকে এইটো হ'ব তোমাৰ থাৰ্ড প্যাৰাগ্ৰাফ এইটো হ'ব তোমাৰ সেকেন্ড প্যাৰাগ্ৰাফ ফাৰ্স্ট প্যাৰাগ্ৰাফ তোমালোকে নিজে লিখিব লাগিব তোমাৰ নিজৰ ষ্টৰী এনিথিং এলস যিকোনো XYZ মানুহ এজন নাম দি দিবা ঠিক আছে তোমাৰ যোনটা বেস্ট ফ্ৰেন্ড তাৰ নাম দি দিবা তাৰ নাম দি দিবা লিখি দিবা তাৰ নামৰ কথা ঠিক আছে থৰি না তোমাৰ নাম দিব লাগে তো বেস্ট ফ্ৰেন্ড জনৰ যোন কাহত বহি আছে তাৰ নাম দি দিবা তো লিখি পেলাই এটা ফাৰ্স্ট ষ্টৰী লিখিবা ঠিক আছে আৰু ষ্টৰী মানে ষ্টৰী এনেকুৱা নহয় যে একদম ষ্টৰী লিখি পেলাই 10 পেজ ষ্টৰী লিখি আছো একদম শৰ্ট ঠিক আছে একদম এটা প্যাৰাগ্ৰাফত বিকজ ফাৰ্স্ট পেজত তোমাৰ দুটা প্যাৰাগ্ৰাফ আহিব লাগিব কিন্তু ঠিক আছে ফাৰ্স্ট প্যাৰাগ্ৰাফত দুটা প্যাৰাগ্ৰাফ আহিব লাগিব 50-50 তো 50% প্যাৰাগ্ৰাফ তোমাৰ বনাব লাগিব ষ্টৰী এনিথিং এলস আৰু সেই ষ্টৰী তোমালোকৰ কৰিব লাগিব সামাৰাইজ বিকজ নৰ্মেলি আমাৰ ষ্টৰী লিখিলে লং হৈ যায় সেই লং ষ্টৰীটো তুমি সামাৰাইজ কৰিবলৈ তাৰ কাৰণে লাগিব প্ৰেক্টিস আৰু এছেৰ এটা গোল্ডেন ৰুল আছে যেতিয়া এছে লিখা এক্সামত ৰিয়েল লাইফত কি হয় তুমি লিখি আছা নৰ্মেলি যদি লিখি ৰাখা তুমি পাহৰি যাবা কি নেক্সট লিখিব লাগে তো পিছফালে ৰাফ পেজ থাকে তোমাক ৰাফ ৱৰ্কৰ কাৰণে তাতে লিখি ল'বা যে বডিত মই কি লিখিম আগতে এটা ৰাফ পেজ 10 মিনিট মান তোমাৰ চোৱা তোমাৰ টোটাল থাকিব 3 আৱাৰ্স 1.5 আৱাৰ্স পাবা এখন এছেট তো 30 মিনিটস ফার্স্ট 30 মিনিটস তোমালোকে ব্ৰেইনষ্টৰ্মিং কৰিবা থিংক ভাবিবা যে এইখন এছেট মই কি লিখিম তো ফাৰ্স্টৰ পৰা তুমি লিখা ষ্টাৰ্ট নিদিবা ফাৰ্স্টৰ পৰা লিখা ষ্টাৰ্ট দিলে কিন্তু প্ৰবলেম মাজতে ফাঁসি যাবা বিকজ পইণ্ট নোহোৱা হৈ যাব কনটেক্সট নোহোৱা হৈ যাব কি লিখিম নেক্সট লিংক নাথাকিব তো ফাৰ্স্টৰ 30 মিনিটস তোমালোকে ব্ৰেইনষ্টৰ্মিং কৰিবা ভাবিবা ৰাফ পেজত লিখি দিবা যে তোমালোকে এনেকে ষ্টৰী ষ্টাৰ্ট কৰিম দেন এনেকে ডাইমেনশনখিনি লিখিম দেন বডি ষ্টাৰ্ট কৰিম এনেকৈ কথাবিলাক লিখিম ফাৰ্স্ট লিখিম সাপোজ তোমাৰ কি হয় দেন লিখিম সাপোজ ইস্যুজ দেন লিখিম তাৰ লিগেল এপ্ৰোচ দেন তোমালোকে যেনেকৈ লিখা এটা ৰাফ ৱৰ্ক কৰি ল'লে হ'ল ভাবি লয় হ'ল ফাৰ্স্ট 30 মিনিট অনলি ব্ৰেইনষ্টৰ্মিং 30 মিনিট ভাবিলা এটা ৰাফ তোমাৰ এছে এখন হৈ গ'ল প্ৰিপেয়াৰ দেন 1 আৱাৰ পুৰা ফাস্ট তোমাৰ লিখা স্পীড পুৰা স্পীডত আৰু এক্সামত এতিয়াৰ পৰা সেইকাৰণে ৰাইটিং প্ৰেক্টিছ কৰা স্পীড লিখিব লাগিব কিন্তু স্পীড নাথাকিলে নহ'ব সেইকাৰণে কৈছো মেইনছৰ কাৰণে তিনিটা কিৱৰ্ড আছে KPS কমলাবেশন আৰু শিখৰ নহয় ঠিক আছে KPS মানে হ'ল তোমাৰ নলেজ প্ৰেজেন্টেশন এণ্ড স্পীড তো নলেজ মেটাৰ কৰে নলেজ কিয়ত মেটাৰ কৰে বিকজ অফ কন্টেন্ট নাথাকিলে তুমি লিখিবা কি ঠিক আছে আৰু নলেজ আহিব তোমাৰ কিয়ত থৈ দি ৰিডিঙত থৈ দি যিমানে ৰিডিং কৰিবা যিমানে ব্ৰেইনষ্টৰ্মিং কৰিবা সিমানে আহিব তোমাৰ কন্টেন্ট নলেজ নেক্সট আহিলে তোমাৰ P মিন্স প্ৰেজেন্টেশন ঠিক আছে প্ৰেজেন্টেশন মিন্স কি জিএছত আহিব তোমাৰ ফ্লো চাৰ্ট ডায়াগ্ৰাম এনসাৰ ৰাইটিং স্কিলছ মেপছ ফেক্টছ সেইবিলাক আহিব তোমাৰ প্ৰেজেন্টেশন কিমান ধুনীয়াকে বিউটিফুলকে দিব পাৰা কোনবা নৰ্মেল লিখি আছে চাও জিএছৰ কথা কৈছো এছৰ কথা নহয় কোনবা এটা নৰ্মেল পইণ্ট টু পইণ্ট লিখি আছে তুমি এটা ফ্লো চাৰ্ট বনাই লিখিছা ডিপেন্ড কৰে ঠিক আছে ডিফাৰেন্স আছে তেওঁলোকৰ মাজত নেক্সট আহিলে তোমাৰ স্পীড এছ তো স্পীড নাথাকিলে কাম নাই সাপোজ তুমি গোটেই 20টাৰ ভিতৰত 20টা কুৱেশ্যন তোমাৰ কমন পৰি গ'ল জানা পুৰা প্ৰপাৰকে জানা বাট তোমাৰ হাতৰ স্পীড নাই তুমি 15ত ৰখি গলা টাইম আপ হৈ গ'ল পাঁচটাটো কুৱেশ্যন এৰি গলা ন তুমি যদি তুমি জেনেৰেল হয় তুমি লগে লগে বাদে দিয়া আৰু আশা বাদে দিয়া আউট লগে লগে
তো কুৱেশ্যন এটা মানে আউট তুমি বিকজ তুমি কুৱেশ্যন এৰিছা বা তোমাৰ কম্পিটিশ্যন যোনজন আছে তেওঁ কিন্তু লিখি আছে 20টা ভিতৰত 20টাই চ' কম্পিটিশ্যন এক্সাম হয় তো সেইটো হ'ল তোমাৰ সেইবিলাক কথা মনত ৰাখিবা KPS নলেজ প্ৰেজেন্টেশ্যন এণ্ড স্পীড তো স্পীড এতিয়াৰ পৰা আনিবা অলপমান যিকোনো বস্তু লিখি থাকিবা যিকোনো এনিথিং এলছ টপিকছ সাপোজ কাৰেণ্ট এফেয়াৰ্ছে কিবা লিখিছা বা এনিথিং এলছ কিবা টপিক লিখিছা বাট লিখা ৰাইটিং প্ৰেক্টিচ কৰিবা এতিয়াৰ পৰাই আৰু যিমানে তুমি পঢ়া চোৱা এতিয়া তোমাৰ পলিটি পঢ়ি আছা ঠিক আছে বা কিবা বেলেগ সাবজেক্ট তোমাৰ পঢ়া হৈ গ'ল তো এতিয়া যিটো সাবজেক্ট পঢ়ি আছা সেইটোৰ ওপৰত তুমি এনসাৰ ৰাইটিং এবাৰ ট্ৰাই কৰি চোৱা কিমান টাইম লাগে আধা ঘণ্টা 1 ঘণ্টাটো লাগিবই মিনিমাম বিকজ কিয় লাগে কনটেক্সট তোমাৰ ব্ৰেইনত ব্ৰেইনষ্টৰ্মিং কৰাটো টাইম যায় আৰু সেই টাইমখিনি পিছত ৰেডিউচ হৈ যাব 5 to 6 মিনিটছত তো এতিয়াৰ পৰা সেইকাৰণে ট্ৰাই কৰা ৰিডিং তোমাৰ ৰাইটিঙৰ কাৰণে ওকে স্যাৰ আজিকালি ল'ৰা যদি হয় মই ল'ৰা ভাল পাওঁ আৰু ছোৱালী যদি কিয় মই ছোৱালী তেতিয়া মা মছলা ভাই বুজি নাপালো মই স্যাৰ আজিকালি যদি ল'ৰা যদি কয় মই ল'ৰা ভাল পাওঁ আৰু ছোৱালী যদি কয় মই ছোৱালী তেতিয়া মা মছলা দিব অবভিয়াছলি মায়েকে গালি পাৰিব যদি কোনোবা ছোৱালী তাই কয় যদি ল'ৰা ভাল পাওঁ বুলি ফাৰ্ষ্টত তোৰ কোচিঙে বাদ দি দিব নালাগে পঢ়িব ঘৰত থাক ভাই তোক বিয়া দি দিম তোৰ বেছি উপচি হৈছে এনেকে ক'ব ন অবভিয়াছলি তো হয় য়েছ নেক্সট চোৱা এইটো হ'লে এনেকুৱা লিগেল ফ্ৰেমৱৰ্ক লিখিব লাগিব ছ'চিয়েল মিনছ যি লিখিবা তুমি থাৰ্ড পেৰাগ্ৰাফত মেনশ্যন কৰি দিব লাগিব ঠিক আছে আৰু এই পেৰাগ্ৰাফটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই পেৰাগ্ৰাফটোৱে তোমাৰ দিব গোটেইখিনি ফ্ৰেমৱৰ্ক বিকজ এইটো পেৰাগ্ৰাফ পঢ়াৰ লগে লগে এক্সামিনাৰ গম পাই যাব তোমাৰ এছেট লিখিব কি যাই আছা ওকে তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট থাৰ্ড পেৰাগ্ৰাফটো নেক্সট তোমাৰ আহি গ'ল বডি ষ্টাৰ্ট ফাৰ্ষ্ট তুমি লিখিব পাৰা লিভ ইন ৰিলেশ্যনশ্বিপ হয় কি live in relationship characterized by two individuals cohabiting without the formal bond of marriage yes দুটা পার্সন একেলগে থাকে ঠিক আছে নরমালি জেনারেলি ক'ব গ'লে মেল এন্ড ফিমেল একেলগে থাকে উইদাউট দ্য ফর্মেল বন্ড অফ মেৰিয়েজ যদি মেৰিয়েজৰ বন্ধনে থাকে তেতিয়াহ'লে তো হাজবেণ্ড ওয়াইফে হৈ গ'ল ন তো সেইকাৰণে উইদাউট দ্য ফর্মেল বন্ড অফ মেৰিয়েজ হ্যাভ ইমাৰ্জ এজ এ ৰিফ্লেকশন অফ চেঞ্জিং সোসাইটেল এটিটিউডস টুৱাৰ্ডছ দ্য ৰিলেশনশ্বিপ এণ্ড ফেমিলি ষ্ট্ৰাকচাৰ যোনটো নতুনকে চেঞ্জিং হৈ আছে আমাৰ সোসাইটিখন বিকজ এতিয়া আমাৰ সোসাইটি নাই ইন্ডাস ভ্যালি সিভিলাইজেশন যোনটো সোসাইটি আছিলে বেদিক সিভিলাইজেশন যোনটো সোসাইটি আছিলে ইভেন তোমাৰ মিডল সেঞ্চুৰী যোনটো সোসাইটি আছিলে সেইটো সোসাইটি নাই এতিয়া টেকনলজি আগবাঢ়ি আছে সোসাইটি চেঞ্জ হৈ আছে লাৰ লগতে ভ্যালু সিস্টেম বিলাকো চেঞ্জ হৈ আছে ওকে তো সেইটো কাৰণে কনটেক্সট এবিলাক কোৱেশ্চনছ ফ্যাক্টৰছ তো কি ফ্যাক্টৰ আছে লিভ-ইন ৰিলেশনশ্বিপ তোমাৰ দিয়ে তো ফ্যাক্টৰছ লিখিব লাগিব ফ্যাক্টৰছ কি আছে ডিলেড মেৰিয়েজ yes obviously আজিকালি তোমাৰ মেৰিয়েজৰ এজ বিলাক অলপমান ডিলে হৈ যায় আছে আগতে নরমালি তোমাৰ বাল্য বিবাহ আছিলে obviously হেতু বেয়া চাইল্ড মেৰিজ সিস্টেম বেয়া বা চাইল্ড মেৰিজৰ পিছত লাহে লাহে তোমাৰ এজ কিলো অলপকে বাঢ়িলে 18 ইয়াৰ্স আছিলে 20 ইয়াৰ্স হল 22 হল আৰু আজিকালি কি 30 ৰেকত বিয়া নাপাতো যেতিয়ালৈকে এপিএসসি ক্লিয়াৰ নহয় তেতিয়ালৈকে বিয়া নাপাতো ঠিক আছে আৰু হেনেকা হবত খাব লাগিব বাৰু যেতিয়ালৈকে এপিএসসি নহয় তেতিয়ালৈকে তো নাপাতো প্ৰিলিমছটো এটলিষ্ট ক্লিয়াৰ কৰিবি তাৰ পিছত দেখা যাব তো ডিলে মেৰিজ হৈ আছে ইকোনমিক ইন্ডিপেন্ডেন্স yes of course আগতে কি নাছিলে মেইনলি এইটো প্ৰবলেম আছিল ইকোনমিক ইন্ডিপেন্ডেন্স নাছিলে বাট আজিকালি ইকোনমিক ইন্ডিপেন্ডেন্স হৈ আছে কিয় হৈ আছে ইকোনমিক ইন্ডিপেন্ডেন্স বিকজ অফ এডুকেশনস ঠিক আছে এডুকেশনস বাঢ়ি আছে গ্লোবালাইজেশন বাঢ়ি আছে ইন্ডাষ্ট্ৰিয়েলাইজেশন বাঢ়ি আছে তাৰ কাৰণে তোমাৰ কি আছে ইকোনমিক ইন্ডিপেন্ডেন্স আছে আৰু যেটো ইকোনমিক ইন্ডিপেন্ডেন্স আছে তাৰ কাৰণে এইবিলাক আহি আছে লিভ ইন ৰিলেশনশ্বিপ and desire for companionship without the constraint of traditional marriage have contributed to the rise of this phenomena so factors কি গম পালো delayed marriage এটা factors হয় ইকোনমিক ইন্ডিপেন্ডেন্স এটা ফ্যাক্টর হয় আৰু মানুহবিলাকে কি হৈছে ট্ৰেডিশনাল যেটো মেৰিজ সিস্টেম হেতুৰ পৰা অলপমান দূৰত যায় আছে ঠিক আছে ট্ৰেডিশনাল যেটো মেৰিজ সিস্টেম হেতুৰ পৰা আজিকালি দূৰত যায় আছে আজিকালি কি হয় লিভ ইন ৰিলেশনশ্বিপ আগতে কি কৰিছিলে পলাই নিছিলে ঠিক আছে তো অলপ ট্ৰেডিশনাল সিস্টেমৰ পৰা দূৰত যায় আছে নেক্সট while this relationship offers individuals the freedom next তুমি তোমাৰ যেটো ইস্যুস আছে হেতু ইস্যুস লগত কনেক্ট তুমি ডাইৰেক্টলি কানেক্ট কৰিব লাগিব এছেখন ইয়াতে কি দিছে relationship offers individuals freedom দিয়ে আমাক yes of course individual freedom দিয়ে but explore the compatibility of intimacy without the legal obligation of marriage they also raise pertinent questions about the rights and responsibilities of the partners involved তোমাক ইন্ডিপেন্ডেন্স তো দিছে বাট তোমাক রাইটস এন্ড রেসপন্সিবিলিটি দিছে নাই হেতুৰ ওপৰত কোৱেশ্চন আহি গল মিস আমি কানেক্ট কৰি দিলো এছেখন তোমাৰ ইন্ট্ৰডাকশন তুমি তোমাৰ যোনটো ফাৰ্স্ট বডি লিখিছা তাৰ লগত এবেলা হল তোমাৰ কানেক্টিং ওয়ার্ড ওকে মিস আমি লিভ ইন ৰিলেশনশ্বিপ কি হয় আমি হেতুৱে লিখা নাই ফাৰ্স্ট আমি ডেফিনিশন দিলো লিভ ইন ৰিলেশনশ্বিপ সেকেন্ড লিখিলো আমি কাৰ কথা ফ্যাক্টৰস কি ফ্যাক্টৰস আহে লিভ ইন ৰিলেশনশ্বিপত থাৰ্ড আমি লাইনত কি কানেক্ট কৰিছো যোনটো তোমাৰ এছেখনত সুধিছিলে rights and responsibilities okay এনেকুৱাকে কানেক্ট কৰিব লাগিব তোমালোকে এছে বিলাক তেতিয়াহে তোমালোকক দিব কিন্তু মার্কস
এনে এনে এছে লিখিলে লাভ নাই ঠিক আছে সাপোজ এছে তো সকলোৱে লিখিব যোনে যোনে প্ৰিলিমছ পাছ কৰি গৈছে মেইনছত সকলোৱে লিখিব এছে সকলোৱে লিখিব কোনবা হয়তো 10 পেজ লিখিব পাৰে 5 পেজ লিখিব পাৰে 20 পেজ লিখিব পাৰে বাট সাপোজ তুমি 20 পেজে লিখি থৈলা বা 12টা পেজে লিখি থৈলা তুমি কনটেক্সট একো মিলাই নাই অকল লিভিং ৰিলেশনশ্বিপৰ ওপৰতে লিখি থৈ আছে তেনেকুৱা নহব যি খুদিছে হেতুৰ ওপৰত কানেক্টেড কৰিব লাগিব ন ঠিক আছে তো ৰাইটস এণ্ড ৰেসপন্সিবিলিটি কানেক্টেড কৰিলে তুমি ফাৰ্স্ট প্যাৰাগ্ৰাফৰ বডিতে নেক্সট the legal landscape surrounding living relationship in India is evolving আৰু সেই বস্তুটো কি হৈছে আজিকালি ইভলভ হৈ আছে মিন্স ইনক্ৰিজ হৈ আছে ডে বাই ডে বিকজ আমাৰ সিটি আৰবানাইজেশ্যন বাঢ়ি বাঢ়ি যাই আছে তো এইটোৰ লগত তুমি লিংক কৰা তোমাৰ আৰবানাইজেশ্যনৰ লগত বিকজ সোসাইটিত কি আছে আৰবানাইজেশ্যন এটা টপিক আছে আৰু তোমালোকে জানা আজিকালি সিটি এৰিয়া বিলাক গ্ৰো হৈ আছে আৰবানাইজেশ্যন গ্ৰো হৈ আছে তো যেহেতু সোসাইটিখন ইভলভ হৈ আছে ট্ৰেডিশনাল সোসাইটি নাই while there is no specific law লিভিং ৰিলেশনশ্বিপ তো বাঢ়ি আছে সোসাইটিখন বাঢ়ি আছে বাট কিনা স্পেসিফিক ল নাই to govern such relationship the supreme court has recognized the rights of adults to live together without the societal interference so supreme court কি কৈছে adult যেতিয়া হৈ যায় adult means কি 18 years above 18 years হৈ গলে তুমি থাকিব পাৰা কোনে কৈছে তোমাৰ সুপ্ৰিম কোৰ্টে কৈছে সুপ্ৰিম কোৰ্ট has recognized the rights of adults to live together without social interference সোসাইটিৰ লগত একো ইন্টাৰফাৰেন্স নোহোৱাকৈ তুমি লাগে থাকিব পাৰা কোনে কৈছে সুপ্ৰিম কোৰ্টে কৈছে বাট অনলি এডাল্টছে ঠিক আছে 18 প্লাস হ'ব লাগিব তুমি তো এনেকে সুপ্ৰিম কোৰ্টৰ বিকজ কিবা কানেকশ্যন আহিলে লিগেল কানেকশ্যন আহিলে তো লিগেল কানেকশ্যন যদি সুপ্ৰিম কোৰ্টে যদি কিবা দিছে জুৰিডিকশ্যন ঠিক আছে এনিথিং এলস কিবা জাজমেন্ট দিছে হাই কোৰ্টে যদি কিবা জাজমেন্ট দিছে এনিথিং এলস কিবা যদি ল আনিছে তোমালোকে ইয়াৰে কনটেক্সট আনিব লাগিব অফ কোৰ্স yes landmark judgment have underscored the principle of equality and non discrimination ahi gol log log tumar politic connection equality and non discrimination bracket likhibo ara tumar ki article 14 15 ঠিক আছে non discrimination article 15 fundamental right then extending certain rights to live in partners akin to those married couples for example the domestic violence act provide protection to women in living relationship joto amar domestic violence act ase সেই সকলে কাক প্ৰটেকশন দিব উইমেন সকলক প্ৰটেকশন দিব ইনক্লুডিং দা লিভিং ৰিলেশনশিপ বাট তুমি ডমেস্টিক তুমি ৰিলেশনশিপত থাকিব পাৰা বা ডমেস্টিক এবিউজ তুমি কৰিব নোৱাৰা এনি হাও হেতু তোমাৰ মেৰেজৰ ক্ষেত্ৰতে হওক হেতু তোমাৰ লিভিংৰ ক্ষেত্ৰতে হওক বা হেতু নৰ্মেল তুমি ৰিলেশনশিপৰ ক্ষেত্ৰতে হওক কেতিয়াও ডমেস্টিক ভায়োলেন্স আমাৰ ইণ্ডিয়াত acceptable নহয় ইন্ডিয়ান কনস্টিটিউশন মতে acceptable নহয় তো ল আছে তাৰ কাৰণে ডমেস্টিক ভায়োলেন্স এক্ট প্রভাইড প্ৰটেকশন টু উইমেন লিভ ইন ৰিলেশনশিপ ৰিকগনাইজিং देम এজ পারসনস ইন ৰিলেশনশিপ এইবিলাক হল তোমাৰ 5 লাইন ব্ৰেকেটত লিখিবা এইবিলাক ঠিক আছে কোড ডকুমেন্টৰ ভিতৰত লিখিবা পারসনস ইন ৰিলেশনশিপ মিন্স কি যোনটো পারসন ৰিলেশনশিপত থাকে তেওঁৰো ৰাইটস আছে ডমেস্টিক ভায়োলেন্সৰ এগেইনষ্টত এন্টাইটেল টু ৰেমেডিজ এগেইনষ্ট দা ডমেস্টিক ভায়োলেন্স Moreover, courts have granted maintenance to women in live-in relationship under the provision of the Criminal Procedure Code. Because eto ami legal rights or kotha koisu no, to eibilak sob word ahibo lagibo. Aru eibilak tumaloke underline koriba. Thik ase? Aru asset extensive underline no hoy, but just olaman kisuman word important word bilak underline koriba. Jeneke tumar yate aigol Supreme Court underline, then aigol tumar Domestic Violence Act, next last aigol Criminal Procedure Code CRPC. Thik ase? Eta CRPC নাম চেঞ্জ কৰিলে এইটা তিনিখন নেম চেঞ্জ কৰিলে না আইপিসি সিআরপিসি ইন্ডিয়ান এভিডেন্স অ্যাক্ট নেম চেঞ্জ কৰি দিলে তো তোমালোকে সিআরপিসি লিখিলে ব্যাকগ্ৰাউণ্ড নতুন নামটো লিখি দিব পাৰা তো এইবিলাক কানেক্ট কৰিব তো লিগেলৰ লগত সিআরপিসি ৰিপ্লেস বাই বিএনএনএসএস ওকে স্যার মই এক সার্ভে ক্যাটাগরি এপিয়ার কৰি কিমান কোৱেশ্চন এটেম্প কৰিব লাগে হিমান কোৱেশ্চন এটেম্প কৰিম কিমান কোৱেশ্চন এটেম্প কৰিব লাগে হিমান কোৱেশ্চন এটেম্প কৰিম নহয় তুমি 20টা কোৱেশ্চন 20টা এটেম্প কৰিব লাগিব তুমি এক সার্ভিস মানে হওক যিকোনো কাষ্টৰ তোমাৰ থাকক লাগে ৰিজাৰ্ভেশন এনেকুৱা নহয় যে মোৰ কাষ্টৰ বেসিছত মোৰ ৰিজাৰ্ভেশন আছে বেলেগে 20টা কৰিম 15টা কৰিম তেনেকুৱা নহয় তো তুমি প্ৰায়োৰিটি থাকিব লাগিব 20টাৰে ভিতৰত ঠিক আছে বিকজ 20টাৰ ভিতৰত তোমাৰ 20টা কোৱেশ্চন তো অবভিয়াসলি ভাল নহয় ন 10টা 5টা কোৱেশ্চন হে স্ট্যান্ডার্ড কোৱেশ্চন হ'ব বাকিটো এনে লিখি থৈ আহিবা তো 20টা পাৰা পৰ্যন্তলৈকে 20টাৰ ভিতৰত 20টা এটেম্প কৰিব লাগিব এনি হাও ঠিক আছে নেক্সট লিংক কৰিবা এইবিলাক হল কানেক্টিং ওয়ার্ড হাউএভাৰ যেতিয়া তোমালোক মেইজ দিবা তেতিয়া মই কানেক্টিং ওয়ার্ড কিছুমান এটা পিডিএফত দি দিম যে কি কানেক্টিং ওয়ার্ড আছে এটা প্যাৰাগ্ৰাফৰ লগত এটা প্যাৰাগ্ৰাফ কেনেকৈ কানেক্ট কৰিব লাগে আৰু এটা স্লাইডত দেখুৱা কাৰণে এনেকৈ গৈছে এইবিলাক সব এটা প্যাৰাগ্ৰাফ কিন্তু ঠিক আছে এইবিলাক সব এটা প্যাৰাগ্ৰাফ তোমালোকে এক্সামত লিখিব লাগিব ৰিয়েল এক্সামত আৰু এছেট অলপমান হাই লেভেল ওয়ার্ড ইউজ কৰিব পাৰা বাট জিএছত নকৰিবা ঠিক আছে এছেট অলপমান হাই লেভেল ওয়ার্ড ইউজ কৰিবা আৰু তাৰ কাৰণে কি পঢ়িব লাগিব নিউজ পেপাৰ সেইকাৰণে কৈছো মই এডিটৰিয়েল অকল জিএছতে হেল্প নকৰে এডিটৰিয়েলে হেল্প কৰিব তোমাক এছেটো সেন্টেন্স ফ্রেমিংটো হেল্প কৰিব আৰু তোমাক কোড খেলিক কৰে ইন্টাৰভিউটো হেল্প কৰিব এডিটৰিয়েলে
ঠিক আছে তো ইংলিছত লিখাখিনি এছাম ট্ৰিবিউন বা হিন্দু এক্সপ্ৰেছ এইবিলাক পঢ়া আৰু অসমীয়াত লিখাখিনি এটলিষ্ট অসমীয়া পেপাৰ এখন ল'বা এখন বা দুখন অসমীয়া পেপাৰ এডিটৰিয়েল পেজবিলাক ৰিড কৰিবা তেতিয়া তোমালোকৰ ৱৰ্ড ষ্টক বাঢ়িব আৰু সেই ৱৰ্ড ষ্টক বিলাক ক'ত ইউজ কৰিব পাৰিবা এছেট ইউজ কৰিব পাৰিবা বিকজ এক্সামিনাৰে চাই এইবিলাক আৰু এইবিলাক অলপমান ষ্টেণ্ডাৰ্ড ৱৰ্ড থাকিলেহে তোমাক দিব মাৰ্কছ ঠিক আছে নেক্সট হাউএভাৰ মিন্স আগৰ পেৰাগ্ৰাফটোৰ লগত আগৰ এইটো পেৰাগ্ৰাফ লিংক কৰিলো এনেকুৱা নহয় যে দুটা পেৰাগ্ৰাফ লিখি আছে দুটা বেলেগ বেলেগ লিংক থাকিব লাগিব তোমাৰ মাজত ওকে তো হাউএভাৰ the legal recognition of live-in relationship remains limited এতিয়ালৈকে আমাৰ আহা নাই কমপ্লিটলি আহা নাই ল বনোৱা ট্ৰাই কৰি আছে চোৱা তোমালোকে পলিটিত এটা বস্তু কৰিছা যে আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনখন কি লিভিং কনষ্টিটিউচন বুলি কয় কৰিছা চাগে ইণ্ডিয়ান কনষ্টিটিউচনখন লিভিং বুলি কিয় কয় সোসাইটি চেঞ্জ হৈ আছে ঠিক আছে যেটো আমাৰ আগত 1950 যোনটো সোসাইটি আছিল 2000 যোনটো সোসাইটি আছিল এটো সেইটো সোসাইটি নহয় ঠিক আছে এটা সোসাইটি ড্ৰাস্টিক্যালি চেঞ্জ হৈ আছে আৰু সেই সোসাইটিৰ লগত মিলিবৰ কাৰণে আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনখনো চেঞ্জ হ'ব লাগিব আৰু ইণ্ডিয়ান কনষ্টিটিউচন আমি যদি চেঞ্জ কৰো কেনেকৈ চেঞ্জ কৰো এটা হল তোমাৰ এমেন্ডমেন্ট এটা হল তোমাৰ জুডিশিয়াৰী ঠিক আছে এটা হল তোমাৰ কনষ্টিটিউচন এমেন্ডমেন্ট কৰিব according to article 368 আৰু এটা কৰিব তোমাৰ কি জুডিশিয়াৰী কিবা জাজমেন্টত থৈ দি সোসাইটিখন চেঞ্জ কৰিব ঠিক আছে তো দুটা ল তো যেটো সোসাইটিখন চেঞ্জ হৈ আছে এইবিলাক আইগল তোমাৰ নতুন নতুন ইস্যু তো লিগ্যাল ৰ আমাৰ লিমিটেড হৈ আছে বাট আমাক লাগে ঠিক আছে তো ইয়াতে তোমাক সেইবিলাক লাইন ইউজ কৰিবা যে আমাৰ ইণ্ডিয়ান কনষ্টিটিউচন হ'ল লিভিং কনষ্টিটিউচন হয় সেইকাৰণে যেটো সোসাইটি চেঞ্জ হৈ আছে যেটো আমাৰ লটো লিমিটেড হৈ আছে সোসাইটি চেঞ্জ হোৱাৰ কাৰণে আমাক নতুন লৰ দৰকাৰ আৰু সেইবিলাক বস্তু পাৰ্লিয়ামেন্টত ডিসকাশন কৰিব লাগে এইবিলাক লাইন লিখিবা তোমাৰ কনটেক্সট কৰ পৰা আহিব সেইবিলাকৰ পৰা আহিব সেইকাৰণে মই কৈছো পলিটি ইকোনমি হিষ্ট্ৰী সবৰ পৰা টানিব লাগিব কনটেক্সট লগে লগে আৰ্টিকল 368 যিমান যি নলেজ আছে তুমি ইউজ কৰা simple majority special majority যিমান যি নলেজ আছে ইউজ কৰা এইবিলাকৰ আনলাইক মেৰিড কাপলছ লিভ ইন ৰিলেশনশিপ ইয়েস স্যার ইয়াতে এটা এই ভরাব পারে নাকি এই যে অ্যাডাল্ট্রি ডিক্রিমিনাইজ করেছিল সুপ্রিম কোর্টে হেৰি জোসেফ সাইন জাজমেন্টৰ সেইটো ভরাব পারে নি স্যার ইয়াতে এডাল্ট্ৰি ডিক্ৰিমিনাইজ ডাইৰেক্ট এলজিবিটিকিউৰ কানেকশ্যন তুমি ভৰাব মাজত পাৰিবা অলপমান তাৰ ফাৰ্ষ্টতে ভৰাই নিদিবা বিকজ আমাৰ গোটেই কনটেক্সটটো সুধিছে লিভ ইন ৰিলেশনশিপৰ ক্ষেত্ৰত নট এলজিবিটিকিউ প্লাছ ওকে তো এলজিবিটিকিউ ভৰাব পাৰিবা ইন দা কনটেক্সট অফ ইন বিটুইন মাজত ভৰাবা তোমালোকে না মানে এলজিবিটি কোৱা নাই স্যার হেৰি অ্যাডাল্ট্রি 377 আছিল যে ইয়েস এডাল্ট্ৰি ইউজ কৰিব পাৰিবা বাট মাজত ইউজ কৰিবা স্যার এডাল্ট্ৰি মাজত ইউজ কৰিব পাৰিবা বাট ফাৰ্ষ্ট পেৰাগ্ৰাফ কেইটাত নহয় বিকজ ফাৰ্ষ্ট পেৰাগ্ৰাফ কেইটাত আমি লিভ ইন ৰিলেশনশিপৰ কথাই দেখাব লাগিব তো লিগেলি কথাটো হয় ৰাইটস এণ্ড ৰেসপন্সিবিলিটি কথা দেন মাজত বিকজ মাজত নপেজ আছে বডিৰ মাজত তো মাজত তোমালোকে ইউজ কৰিব পাৰা এডাল্ট্ৰি কথা আৰ্টিকল তোমাৰ যিমান আছে তোমাৰ সুপ্ৰিম কোৰ্টে ডিক্ৰিমিনাইজ কৰিছে এডাল্ট্ৰি যিমান আছে আৰ্টিকল আছে যিমান আছে সুপ্ৰিম কোৰ্টৰ জাজমেন্ট আছে অফকোৰ্স ইউজ কৰিব পাৰিবা বাট মাজত নট দা ফ্ৰন্ট ঠিক আছে মাজত ইউজ কৰি ল'ব লাগে এইবিলাক unlike married couples living partners do not enjoy automatic property rights yes automatic to property right নাপায় ন suppose তুমি লিভ ইন ৰিলেশনশিপত আছা তুমি 5 বছৰ আছা তাৰপিছত suppose কিবা কাৰণে ব্ৰেকআপ হ'ল তুমি কবা নেকি যে তোমাৰ যোন প্ৰপাৰ্টি আছে মোক আধা দিয়া হৰি না কবা বিকজ বাট তুমি সেইটো ডিভোৰ্সৰ ক্ষেত্ৰতো হ'ব এপ্লিকেবল বিকজ ডিভোৰ্স হ'ল কি ফৰ্মেল মেৰিয়েজ সেইকাৰণে কৈছে আনলাইক দা মেৰিড কাপলছ do not enjoy the automatic property rights এইবিলাক লিখিব লাগিব তোমালোকে inheritance rights or guardianship rights over children born out of the relationship যোনটো children হ'ব সেইটো তোমালোকে কি নোপোৱা ৰাইটস নোপোৱা বিকজ এতিয়ালৈকে লিগেলি কৰা হোৱা নাই কেছটো ঠিক আছে এইটো তোমাৰ ফৰ্মেলি যোৱা নাই এইটো ইনফৰ্মেল প্ৰসেস হয় the absence of comprehensive legal framework আমি কথাটো কলো ইয়াতে কি দেখালো তোমাক ইস্যুটো দেখালো মিন্স লিভ ইন ৰিলেশনশিপৰ ক্ষেত্ৰত আৰু নৰ্মেল মেৰিড কাপলৰ ক্ষেত্ৰত কি ডিফাৰেন্সেস আছে আছে কি ইস্যুস আছে কিহৰ ক্ষেত্ৰত ইস্যু আছে তোমাৰ প্ৰপাৰ্টি ৰাইটছৰ ক্ষেত্ৰত ইনহেৰিটেন্স ৰাইটছৰ ক্ষেত্ৰত আৰু চাইল্ড ৰাইটছৰ ক্ষেত্ৰত ইস্যু আছে সেইকাৰণে লগে লগে কি কৰি দিলো আমি কানেকশ্যন কৰি দিলো কাৰ লগত লৰ লগত ঠিক আছে বিকজ লটো নাই ন আমাৰ সেইকাৰণে কৈছে the absence of a comprehensive legal framework often lead to uncertainties and disputes particularly in case of separation or death তো এইবিলাক যেটো ল নাই তো যেতিয়া সেপাৰেশন হ'ব তেতিয়া কি হ'ব ডিসপিউটৰ সৃষ্টি হয় ঠিক আছে আৰু সেইটো কাৰণে আমাক কি লাগে ল লাগে ইনডাইৰেক্টলি আমি কি কৈ আছো যে এইটো ইস্যু আছে মেৰিড কাপল আৰু তোমাৰ ডিফাৰেন্স আছে এইটো ইস্যু আছে আৰু এইটো ক্ষেত্ৰত কি নাই প্ৰপাৰ ল নাই আৰু সেইটো কাৰণে আমাক কি লাগে প্ৰপাৰ ল লাগে তো এসেৰ খন্ডে আমি সেইটোৱে কৈছো ইন দা বিহাইণ্ড দা মিনিং This lack of clarity underscores the need of a legislative intervention to address their rights and obligation to live in partners in a comprehensive manner. ঠিক আছে তো ফার্স্ট আমি কি কলো মেৰিড কাপল আৰু লিভ ইনৰ মাজত ডিফাৰেন্সেস কি আছে ইস্যুস কত হ'ব পাৰে সেকেন্ড আমি কলো যে সেকেন্ড লাইনত কলো যে সেই এবসেন্সৰ কাৰণে কিন্তু এতিয়ালৈকে লিগেল ল নাই আৰু সেইটো কাৰণে কি লাগে লিগেল ল লাগে লেজিসলেটিভে ইন্টাৰভেনশন কৰিব লাগে লাইন বিলাক কানেক্টেড আছে ঠিক আছে এনেকুৱা নহয় যে লাইন কানেক্টেড নাই লাইন কিন্তু কানেক্টেড ৰাখিব লাগিব তোমালোকে আৰু সেইটো কাৰণে লাগিব তোমালোক প্ৰেক্টিস ঠিক আছে
লাইন একদম কানেক্টেড হ'ব লাগে তোমাৰ চোৱা গোটেই পেৰাগ্ৰাফটো তিনিটা লাইন আছে তিনিটা লাইনে এটা এটা কানেক্টেড হৈ আছে ফাৰ্ষ্ট ইস্যুছৰ কথা ক'লো সেকেন্ড ক'লো তোমাৰ ল নাই থাৰ্ড ক'লো কি ল লাগে ইস্যুছ কি লাগে নিড মিন্স সলিউশনস ফ্ৰেমৱৰ্ক গম পাইছা ইস্যুছ নিড সলিউশনস next while the legal framework is evolving social attitude towards living relationship continue to be complex and varied of course হয় আমাৰ ইন্ডিয়ান সোসাইটিত এতিয়ালৈকে acceptance আহা নাই এতিয়ালৈকে living relationshipৰ ক্ষেত্ৰত while urban India has some greater acceptance ঠিক আছে urban India কি হৈছে অলপমান acceptance তো বেছিকে আহিছে মকলৱে যেনেকে মুম্বাই হক দিল্লী হক ডাঙৰ ডাঙৰ সিটি বিলাকত conservative section of society still views such relationship with disapproval যোনজন conservative society আছে যেনেকে সাপোজ গাঁৱতো থাকিব পাৰে বা চহৰতো থাকিব পাৰে যাৰ কনজাৰভেটিভ মাইন্ড এটা আছে ঠিক আছে তেওঁ কি কৰে এটো তোমাক একসেপ্ট নকৰে কেতিয়াও লিভ ইন ৰিলেশনশিপ বাদ দে মগছন ৰিলেশনশিপে তোমাক একসেপ্ট নকৰে আৰু লিভ ইন ৰিলেশনশিপটো ক'ত একসেপ্ট কৰিব ঠিক আছে যোনটো কনজাৰভেটিভ মাইন্ড বাট আৰবান এৰিয়াত কিন্তু একসেপ্টেন্স লাহে লাহে আহি গৈছে এতিয়ালৈকে ওকে দিস সোশ্যাল স্টিগমা ক্যান লিড টু ডিসক্রিমিনেশন অস্ট্রাসিজম মিন্স কি সমাজৰ পৰা বহিষ্কাৰ কৰি দিয়া অবভিয়াসলি হ'ব পাৰে ন এইবিলাক বিকজ গাঁৱতো বহুত হয় এইবিলাক ওকে and emotional distress obviously emotional connected hoboy tumalokor bahut bostu bilak distress for individuals involved in living relationship it is imperative to challenge these stereotypes first kotha kolu ki complex issues ase second line of connected kolu discrimination or logot third line of ki koru it is imperative to challenge these stereotypes and promote a more inclusive and tolerant society that respect individual choice last ki koru ami solution dilo যে আমাক প্রপার এটা এই চ্যালেঞ্জেস খিনি এই স্টেরিওটাইপ খিনি দূর করার কারণে প্রপার কি লাগে আমার ফ্রেমওয়ার্ক লাগে ঠিক আছে তো সোয়াস এভরি ওয়ার্ডত তোমার কানেকশন আছে এনেকে নহয় যে এটা এটা ওয়ার্ড বেলেগ বেলেগ লিখা গৈছে আননেসেসারি একো বস্তু লিখা নাই তো এইখিনি জাস্ট মই এটা মডাৰ্ণ এনসাৰ বনাইছো বাকি তোমালোকৰ সাপোজ কিছুমানে কেতিয়াবা কি হয় কন্টেন্ট নোহোৱা হৈ যায় বিকজ 12টা 15টা পেজ লিখা মানে ইজি নহয় একচুয়ালি ঠিক আছে কন্টেন্ট নোহোৱা হৈ গলে তোমালোকৰ কন্টেন্ট টানিব লাগিব বেলেগৰ পৰাই বাট লিংক লগাব লাগিব এনেকুৱা নহয় যে কন্টেন্ট জিটি কন্টেন্ট টানি আছো এনেকুৱা নহয় লিংক লগাই পেলাই কন্টেন্ট টানিব লাগিব ওয়ার্ড ম্যাটার কৰে এসেট ওকে এসেট ওয়ার্ড ম্যাটার কৰে নেক্সট the concept of responsibility এই মাত্র কি আৰু আছে না তোমাৰ এটা আছে তোমাৰ ৰেসপন্সিবিলিটি আছে তোমাৰ ঠিক আছে the concept of responsibility assumes the paramount importance within the context of living relationship while the legal framework may be evolving the partners themselves bear the responsibility of creating respectful equitable and mutually beneficial relationship তো ইয়াৰ ক্ষেত্ৰত ৰেসপন্সিবিলিটি কোনে ল'ব লাগিব পাৰ্টনাৰটোৱে ল'ব লাগিব ঠিক আছে দুটাই অকল এটা নহয় ওয়ান সাইডেড নহয় দুটাই তোমাৰ ৰেসপন্সিবিলিটি ল'ব লাগিব যদি কিবা ইস্যুস হয় যদি কিবা প্ৰবলেম হয় ওপেন কমিউনিকেশন কৰিব লাগিব তেওঁলোকৰ মাজত মিউচুৱেল ৰেসপেক্ট থাকিব লাগিব তেওঁলোক দুজনৰ মাজত এন্ড শেয়াৰ ডিসিশন মেকিং আৰ এসেনশিয়াল ফৰ বিল্ডিং এ ষ্ট্ৰং ফাউন্ডেশন তো তেওঁলোকৰ মাজত এই যিখিনি আছে ৰেসপন্সিবিলিটি থাকাৰ কাৰণে তেওঁলোকৰ মাজত কি থাকিব লাগিব অবভিয়াসলি ওপেন কমিউনিকেশন থাকিব লাগিব সাপোজ দুটা লিভিংত আছে কথাই নাপাতে বলে ঠিক হলো নহব ন কেছে কমিউনিকেশন থাকিব লাগিব ৰেসপেক্ট থাকিব লাগিব ন এজনে আনজনক ৰেসপেক্ট কৰিব লাগিব অফ কোৰ্স আৰু এই মেইন প্ৰবলেমটো এইটো ৰেসপেক্ট নকৰাৰ কাৰণটো বহুতখিনি প্ৰবলেমেটিক হৈ যায় ৰেসপেক্ট থাকিব লাগিব আৰু ডিসিশন মেকিংৰ ক্ষেত্ৰত দুজনৰে ভিউ তোমাৰ ইম্পৰ্টেন্স দিয়া হ'ব অকল এটা পাৰ্সনৰ ভিউ নহয় দুটা পাৰ্সন বিকজ দুটা পাৰ্সন দুটা ইন্ডিভিজুৱেল সোল লগত জড়িত হৈ আছে ঠিক আছে So partners to understand their rights and it is crucial for partners to understand their rights and responsibilities and to seek legal counsel when necessary to protect their interests. যদি কিবা problem হয় লগা হলে তোমাৰ legal counseling ও ল'ব লাগিব ঠিক আছে বাট ৰেসপন্সিবিলিটি তুমি নিজে ল'ব লাগিব বিকজ এতিয়ালৈকে গভৰ্ণমেন্টৰ ৰেসপন্সিবিলিটি আহা নাই ওকে তো কানেকশন কৰিছো ৰেসপন্সিবিলিটি যোনটো ওয়ার্ড আছে ওয়ার্ডটোৰ লগতে ওয়ার্ড বিলাক সব ডিকোড কৰিব লাগিব ইন দ্য এছে নেক্সট লাস্টত আইলে তোমাৰ কনক্লুজন লাস্ট মই খিনি শর্ট এসে অলপ বনাই দিছো ফ্রেমৱৰ্ক এটা বনাই দিছো বাকি তোমালোকে নিজে এক্সপ্লোৰ কৰিব লাগিব বিভিন্ন ধৰণৰ ডাইমেনশনস ওকে লাস্ট কনক্লুজন লাইন কি লিখিছো চোৱা ইন কনক্লুজন লিভিং ৰিলেশনশিপ প্ৰেজেন্ট এ কমপ্লেক্স ইন্টাৰপ্লে অফ ৰাইটস ৰেসপন্সিবিলিটিজ এন্ড সোশ্যাল এক্সপেক্টেশনস গোটেইখিনি কানেক্ট কৰিছো যি এসেট খুদিছিলে তোমাক ঠিক আছে while the legal landscape is gradually evolving there is a need for comprehensive legislation to address the unique challenges faced by living partners. Simultaneously, efforts to change social attitudes are essential to create a more inclusive and accepting environment. I mean, legal law to dibo lagiboy. ঠিক আছে? There are legal law to কোনে দিব? Government দিব। ঠিক আছে? Suppose government legal law দিলে জানোবা। Society যদি accept নকৰে তেতিয়া হলে কি হ'ব? Legal law দিফালে কাম নাই ন? Legal law তো এতিয়াও বহুত আছে। But society accept নকৰে তো হেতু কাৰণে কি কৰিছে সাইমultaneously societyৰ attitude to change কৰিব লাগিব যোনটো কনজাৰভেটিভ মাইন্ড আছে
সেইটো তুমি চেঞ্জ কৰিব লাগে সোসাইটিৰ এটিটিউডটো চেঞ্জ কৰিব লাগিব ঠিক আছে যাতে সমাজত কি কৰে সমাজত এনেকুৱা এটা এনভায়ৰনমেন্ট ক্ৰিয়েট হয় যাতে সকলোৱে একসেপ্ট কৰি লয় লিভ ইন ৰিলেশনশিপ ultimately the success of a living relationship depends on the mutual respect ঠিক আছে ultimately কাৰ ওপৰত ডিপেন্ড কৰিব পাৰ্সনৰ ওপৰত হাজাৰ ল থাকক হাজাৰ সোসাইটি একসেপ্ট কৰক লাষ্টত ফাইনেল ডিসিশন কাৰ থাকিব নিজৰ পাৰ্টনাৰজনৰ লগত সেইকাৰণে লিখা হৈছে এইবিলাক সব লিংক কৰিব লাগিব ultimately the success of a living relationship depends on the mutual respect understanding and commitment of the partners involved commitment to থাকে ঠিক আছে বাট সেইটো কমিটমেন্ট তোমাক এপ্লিকেবল কৰিবও লাগিব as the society continues to evolve it is imperative to strike a balance between individual autonomy and the need for legal safeguard to protect the rights and interests of individuals in living relationship because society says hoy jehetu ase ami balance koribo lagibo ami ekphale individual autonomy respect koribo lagibo maintain koribo lagibo aru legal rights and responsibility er khetrot law anibo lagibo aru law anile nohobo because ultimately final decision kone lobo partner sone lobo পাৰ্টনাৰজনে আলটিমেটলি কোনে ল'ব তেওঁ আন্ডাৰষ্টেণ্ড কৰিব লাগিব মিউচুৱেল ৰেসপেক্ট থাকিব লাগিব দুজনৰ মাজত যদি এনিথিং এলস প্ৰবলেম কিবা হয় তেওঁলোকে কোনে সলভ কৰিব তেওঁলোকে সলভ কৰিব তো লাষ্ট প্যাৰাগ্ৰাফত যিমান টু এসএসএল গুটেখিনি আমি কি কৰিছো কনক্লুজন মাৰিছো মিছ সামাৰি মাৰিছো ঠিক আছে কনক্লুজন মিছ কি এটা সামৰণি ঠিক আছে ইন্ট্ৰোডাকশন মিছ কি আৰম্ভণি আমি আৰম্ভণি কৰিলো ফাৰ্স্ট দেন আমি লাষ্টত কনক্লুজন মিছ এটা সামৰণি মাৰি দিছো এন্ডিং গুটে ওভাৰঅল তোমাৰ যিখিনি আছিল সামাৰি এটা মাৰি ফেলা ফাৰ্স্ট কল তোমাৰ লাগে নেক্সট কল যে লিগেল খেই লাগে বিকজ চ্যালেঞ্জেস হৈ যায় আছে নেক্সট থাৰ্ড কল যে তোমাৰ অকল লিগেল ল দিলে নহব সমাজত একসেপ্ট কৰিব লাগিব সোসাইটিৰ এটিটিউড চেঞ্জ হ'ব লাগিব তাৰছত কল যে অকল সোসাইটিৰ এটিটিউড চেঞ্জ হ'লেও নহব আলটিমেটলি ডিপেন্ড কাৰ ওপৰত থাকিব পাৰ্টনাৰৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে লাষ্টত গুটে সামাৰি মাৰি গুটেখিনি কি কৰে যে বেলেন্স কৰিব লাগিব ইন্ডিভিজুৱেল অটোনমি বেলেন্স কৰিব লাগিব ৰাইটস এণ্ড ৰেসপন্সিবিলিটিও বেলেন্স কৰিব লাগিব তোমালোকে ঠিক আছে এটো আসলে লিভ ইন ৰিলেশনশিপৰ ক্ষেত্ৰত তোমাৰ এছে তো তোমালোকে ট্রাই কৰিবা মজা এটা মডেল এছে বনাই দিছো এপিএসসি আনসার শিটত লিখা স্যাম্পল এছে প্লিজ দেখাব ওকে স্যাম্পল এছে তুমি এটা কাম কৰা ওয়েবসাইটত গলে সাগে মেবি পাবা তো ওয়েবসাইটত সার্চ কৰা স্যাম্পল এছে ঠিক আছে পিছত মই স্যাম্পল এছে আনি দিম লাগা হলে তো এতিয়াটো নহব তো থবে বুজি পাইছা কেনেকৈ এছে লিখিব লাগে মেইনলি কানেক্টিং বিলাক বিকজ আমি এছে লিখিলে নহব এভৰি প্যাৰাগ্ৰাফ ফাৰ্স্টতে হল তোমাৰ এটা দুটা প্যাৰাগ্ৰাফৰ লগত দুটা প্যাৰাগ্ৰাফ লিংক থাকিব লাগিব কানেক্টেড থাকিব লাগিব আৰু কানেক্টেডৰ কাৰণে লাগিব কিছুমান ওয়াৰ্ড তোমালোকৰ ঠিক আছে কানেক্টেডৰ লাগিব তোমালোকৰ কিছুমান ওয়াৰ্ড আৰু প্যাৰাগ্ৰাফৰ ভিতৰতো যিমান বিলাক লাইনস লিখা ন সেই লাইনস বিলাক তোমাৰ সদায় মনত ৰাখিবা যি লিখিব দিছে এছেখন সেইটোৰ লগতে যাতে বেস্ট হৈ থাকে বিকজ তোমালোকে যদি চোৱা গোটেই এন্টাৰ এছেখন কোনটো লাইনত গৈছে সব ৰাইটস এণ্ড ৰেসপন্সিবিলিটিৰ কথা কৈছে আমি লিভ ইন ৰিলেশনশিপৰ কথা ডাইৰেক্টলি আমি একো কোৱা না ফাৰ্স্টতে কৰিছো আমি ডেফিনেশন এটা দি দিছো কি হয় সেকেন্ড আমি গোটেই ফ্যাক্টৰছৰ কথা কলো তাৰ পিছত কিন্তু সব ৰাইটস এণ্ড ৰেসপন্সিবিলিটিৰ কথাই কৈছো আমি বিকজ এছেখনত কোৱেশ্চনটো টপিকটো সুধিছে সেইটো ঠিক আছে বুজি পাইছা কয় এইখন আছে কিমান মান থাকিব আৰু কিমান পেজ সো স্ট্যান্ডার্ড সেজ মই কৈছো 12টা পেজ টোটাল 12 পেজ মিন্স 1200 ওয়ার্ড থাকে সেইকাৰণে 12টা পেজ হল তোমাৰ স্ট্যান্ডার্ড পেজ তাকি এজ এ উইচ তোমাৰ ইছৰত লিখিব পাৰা বিকজ বাট বেছি পেজ হল গলে কি হ'ব তোমালোকৰ লিখিব নোৱাৰিবা পিছত এছৰ স্ট্যান্ডার্ড পেজ হল তোমাৰ 12টা পেজ ঠিক আছে